যিটো এটা দুখৰ বিষয় আপোনালোকে দেখিছো গোটেই কাহিনীটো কওকচোন তেওঁলোকক পৰিচয় দিব আপোনালোকৰ অঞ্চলটোৰ কথা ক'ব কেনেকে জীৱন কটাইছে কওকচোন তাৰমানে কি হয় আপোনালোক আহিছে হাউতলী বাগিচাত আৰু আপোনালোকৰ নিউজটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰমানে কি হ'ল বাগানৰে বিশেষকৈ মই এটা কথা ক'ব বিচাৰিছোঁ যেতিয়া এই মহিলা আৰু পুৰুষ বৃদ্ধ অৱস্থাত যেতিয়া ধৰক আপোনাৰ বৃদ্ধ অৱস্থাত ক'ব গ'লে যেতিয়া বেমাৰ হৈ যায় একেবাৰে বিচনাত পৰিব লগা হয় তেতিয়া মানে কি হয় অসহায় হৈ পৰে তাৰমানে যদি ল'ৰা বা ছোৱালী তেনেকৈ নাথাকে এতিয়া ক'ব গ'লে সেই দুজন ব্যক্তি এতিয়া বিচনাতে পৰি আছে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে নামটো কি দেখিব হয় এজনৰ নাম হৈছে উত্তম ভূমিজ এগৰাকীৰ নাম হৈছে কৃষ্ণৱতী ভূমিজ হয় স্বামী স্ত্ৰী হয় তেওঁলোক মানে এতিয়া বিশেষকৈ মানে বয়সস্থ যিজন ব্যক্তি হয় তেখেতৰ হাজবেণ্ড তেখেত মানে একেবাৰে মানে বিচনাত পৰি থকা ব্যক্তিয়ে হয় তেখেত মানে মেডিকেলাইজ হৈ আছিলে আকৌ মেডিকেলৰ পৰা অনা হ'ল এতিয়া মানে তেখেত নিজেই উঠিব বহিব নোৱাৰে গা ধুব নোৱাৰে মুখখন ধুব নোৱাৰে গোটেইখিনি তেওঁক দিব লগা হয় আৰু সন্তান দুগৰাকী যিটো বাহিৰত হয় হয় সন্তান দুগৰাকী ছোৱালী হয় বাহিৰত আছে তেওঁলোক কিবা ধৰক তেওঁলোকৰ নিজৰ কৰ্তব্যত জড়িত হৈ আছে হয় হয় তেনেকৈ আৰু গতিকে তেওঁলোককো খবৰ দিয়া হৈছে তেওঁলোক নিশ্চয় আহি পাব সোনকালে সেইটোৱে কিন্তু এই পৰিয়ালটো এনেকুৱা বুলি গম পাইছে যে তেওঁলোকক এটা ভাত মুঠি বনাই দিয়া মানুহ নাই যে স্থানীয় লোকে বনাই দিয়ে হয় হয় তেনেকৈ হয় হয় আমি দেখা পাইছোঁ যে ওচৰৰ লাইনৰ মানুহখিনি আছে যিখিনি সমাজৰ মানুহ আছে তেওঁলোক যথেষ্টখিনি সহায় সহযোগিতা কৰি আছে আচলতে আৰু কাৰণ কেলৈ আমিও হয়তো চব সময়ত নাথাকোঁ আমি ইফাল সিফাল গৈ থাকিব লগা হয় গতিকে সেই লাইনৰ মানুহখিনিৰ পৰা যথেষ্ট সকাহ এটা হৈ আছে ভাত মুঠি তেওঁলোকে দিয়ে নেকি ওচৰ চুবুৰীয়া দিয়ে আমিও দিওঁ আমিও চাওঁ তেওঁলোকে নিজে ভাত মুঠিও একচুৱেলি হয় যেনেকৈ ধৰণে তেওঁলোক বেমাৰ হৈছে নিজে যদি খোজকাঢ়ি যাব নোৱাৰে তাৰমানে ভাত মুঠিও বনাই খাব নোৱাৰে তাৰমানে যদি লোকে বা ওচৰ চুবুৰীয়া লোকে যদি দুই এঘৰে যদি সেইটো নকৰে তেওঁলোকতো অনাহে থাকিব লাগিব হয় তেনেকৈ আৰু সেইটো অৱস্থা হয় দুখ লগা পৰিৱেশ একেবাৰে দুখ লগা পৰিৱেশ অকল মানে ধৰক আমি এইটোৱে ক'ব বিচাৰিম যে এইটো ঘৰতে যেনেকুৱা হৈছে আমি প্ৰায় ঘৰতে আমি দেখিছোঁ যে আপোনাৰ সেই অৱস্থাই হৈ থাকে মানুহজন নিজে খোজকাঢ়ি যাব নোৱাৰে লাষ্টত গৈ থৈ বেলেগৰ সহায় সহযোগিতাত মানে বেছি দিনলৈকে জীয়াইও থাকিব নোৱাৰে কাৰণ মানুহ আজিকালি চবেই ব্যস্ত হয় এতিয়া ধৰক যদি পত্নী অসুখ হ'ল স্বামী আছে দুইজনেই অসুখীয়া হয় কি ক'ব কথাটো তো সেইটো কাৰণে যদি কোনোবা সদাশয় ব্যক্তি তেওঁলোকক সহায় কৰিব ওলাই আহে আমি ধন্যবাদ জ্ঞাপন কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত